নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কাইলৈ পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল মাত্ৰ কিছু সময় পূৰ্বে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে কিয়নো কাইলৈ 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল বহু অপেক্ষাৰ অন্তত কাইলৈ পুৱা 9 বজাৰ লগে লগে যেহেতু ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কিয়নো মাত্ৰ কিছু সময় পূৰ্বে শিক্ষা মন্ত্ৰী গৰাকীৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে কোৱা হৈছে যে কাইলৈ 9 তাৰিখ আৰু 9 তাৰিখৰ পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কিছুদিন পূৰ্বে শিক্ষা মন্ত্ৰী গৰাকীয়ে কৈছিল যে 10 তাৰিখৰ ভিতৰত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কিন্তু কেতিয়া ঘোষণা কৰা হ'ব সেয়া কোৱা নাছিলে কিন্তু মাত্ৰ কিছু সময় পূৰ্বে আনুষ্ঠানিকভাৱে শিক্ষা মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে যে কাইলৈ পুৱা 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল কি ওয়েবসাইটত প্ৰকাশ পাব আমাৰ এই চেনেলৰ মাধ্যমেৰে কাইলৈ পুৱা 7 বজাৰ লগে লগে লাইভ আপোনালোকে চাব পাৰিব কিন্তু কোন কেইটা ওয়েবসাইটৰ জৰিয়তে সেই ৰিজাল্ট ঘোষণা কৰা হ'ব ইতিমধ্যে জনাইছো যে মাত্ৰ কিছু সময়ৰ পূৰ্বৰ কথা শিক্ষা মন্ত্ৰী গৰাকীয়ে জনাইছে যে 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল যেহেতু কাইলৈ 9 তাৰিখ আৰু 9 তাৰিখৰ 9 বজাৰ লগে লগে কেইবাটা ওয়েবসাইটত মুকলি হ'ব কেইবাটা ওয়েবসাইটত উপলব্ধ হ'ব অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল